হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল আজি তৃতীয়টো পৰীক্ষাগাৰ মুকলি জিএমচিএইচত 40,770 সোৱাব টেষ্ট কৰা হৈছে মহানগৰীৰ 12টা স্থানত আৰম্ভ হ'ব সোৱাব টেষ্ট মহানগৰবাসীয়ে চেষ্টাই কৰিব পাৰিব সোৱাব টেষ্ট প্ৰয়োজন হলে মহানগৰীত পুনৰ লকডাউন হ'ব গুৱাহাটীত আৰম্ভ কৰা হ'ব মাৰ্কিং ব্যৱস্থা 30 জুনলৈ অব্যাহত থাকিব সোৱাব টেষ্ট প্ৰক্ৰিয়া টাৰ্গেট সার্ভিলেন্স প্রোগ্রাম আজিৰে পৰা আৰম্ভ ধাবা আৰক্ষী পাৰ্কিং গোদামৰ লোকৰ নমুনা লোৱা হ'ব প্ৰশাসনৰ কামত নিয়োজিত বাছৰ লোকসকলৰ সোৱাব টেষ্ট কৰা হ'ব মুঠৰ ওপৰত আজিৰ পৰা এইদৰে সোৱাব টেষ্টৰ ঠাই অনুসৰি আৰম্ভ হৈছে আৰু স্বেচ্ছাই কোনো লোকে আহি নিজৰ সোৱাব টেষ্ট কৰা বহি পাৰিব এইটো হল যে মই যেতিয়া সোৱাব লওঁ ফ্ৰকডাল দি ললোঁ লৈ সোৱাবটো এটা মিডিয়ামত সোমাব লাগিব আৰু সেইটো দিহে লেবলৈকে আহে আজিলৈকে এইটো আমি বাহিৰৰ পৰা কিনি আছিলোঁ এটা IIT গুৱাহাটীয়ে ইণ্ডিজেনাছলি আগতে আমাৰ ডিব্ৰুগড় ICMRও কৰিছে আৰু IIT গুৱাহাটীয়ে আজিৰ পৰা আমাক এইটো দিব প্ৰায় 20,000 তেওঁলোকে প্ৰডিউচ কৰি ৰেডি কৰিছে ইণ্ডিজেনাছলি বিল্ড VTM মেচিন মেক ইন আসাম হৈ গ'ল আৰু এইটো আমাৰ কাৰণে খুব ডাঙৰ সফলতা নহ'লে আমি দিল্লীৰ পৰা VTM নহালৈকে ৰখি থাকিব লাগে বিশেষকৈ লকডাউনৰ সময়তো VTM নোপোৱাৰ কাৰণে আমি বহুত ক্ষেত্ৰত ল'বই পৰা নাছিলোঁ চেম্পল গতিকে আজি এইটো আমাক IIT গুৱাহাটীয়ে বনাই দিছে মই IIT গুৱাহাটীৰ ডাইৰেক্টৰ তেওঁ অৱশ্যে কোৱাৰেণ্টাইনত আছে সকলো হৈ মই IIT গুৱাহাটীক ধন্যবাদ জনাইছোঁ ইয়াতে চেম্পলবিলাক আহে সোমাই পেলাই ইয়াৰ পৰাই RNA এবষ্ট্ৰাকশ্যন কৰে যেতিয়া আমাৰ থ্ৰ'টৰ পৰা আমি সোৱাবটো লৈ ইয়াৰ ভিতৰত ভৰাওঁ চ' এইটো আজিৰ পৰা আমাৰ এইটো মেড ইন অসম হ'ল কিন্তু আমাক যিমান লাগে তেওঁলোকে এতিয়াই দিব নোৱাৰিব কাৰণ আমাক ডেইলি 10,000 লাগে যিহেতু 10,000 চেম্পল আমি কৰোঁ কিন্তু যিমান IIT গুৱাহাটীয়ে বনাব সিমান আমাৰ ল'ম আমি 206 টকাত কিনো এওঁলোকে IIT গুৱাহাটী আমাক এতিয়া 140 টকাত দিব অনলি কষ্ট অফ প্ৰডাকশ্যন এইটো অসমৰ কাৰণে বহুত ডাঙৰ সফলতা যে আমাৰ ইণ্ডিজেনাছ VTM মেচিন আৰু তেওঁলোকে যদি প্ৰডাকশ্যন বঢ়াই গৈ থাকে তেতিয়া আৰু আমি বজাৰৰ পৰা নিকিনো আমি ডাইৰেক্ট IITৰ পৰাই কিনিব পাৰিম এইটো দি গ'ল আমাৰ থুইক লেব হিচাপে স্বীকৃতি পাব এই লেবটো গুৱাহাটী মেডিকেল কলেজৰ আমাৰ মাইক্ৰ'বায়'লজি ডিপাৰ্টমেণ্টে পৰিচালনা কৰিব আৰু তাৰ ফলত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনত এইটোৱে সৈতে আজিৰ দিনটোত 3টা লেব কাৰ্যত আৰম্ভ হ'ল মেডিকেল কলেজৰ নৰকাসুৰ পাহাৰৰ ওপৰত আমাৰ প্ৰথম লেব এটা আছিলে পৰৱৰ্তী পৰ্যায়ত IASSTৰ লগত যৌথ প্ৰচেষ্টাত আমি তেওঁলোকৰ প্ৰাংগণত গুৱাহাটী মেডিকেল কলেজৰ দ্বাৰা মাইক্ৰ'বায়'লজি লেব এটা তেখেতসকলৰ সহযোগত চলাই থকা হৈছে আৰু আজি তৃতীয় এটা লেব গুৱাহাটী মেডিকেল কলেজৰ হস্পিটাল প্ৰাংগণত আমাৰ মাইক্ৰ'বায়'লজি ডিপাৰ্টমেণ্টে চলাবলৈ আৰম্ভ কৰিছে মই ভাবোঁ যে হয়তো খুব কম মেডিকেল কলেজ থাকিব যোনে এটা ডিপাৰ্টমেণ্টে 3টাকৈ লেব পৰিচালনা কৰিবৰ কাৰণে ব্যৱস্থা লৈছে আৰু হয়তো সকলো ঠিকে থাকিলে এই মেডিকেল কলেজৰ পৰাই মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটালতো আৰু এটা লেব অহা 10 দিনৰ ভিতৰত কাৰ্যক্ষম হ'ব আৰু সেয়াও যদি সম্ভৱ হৈ উঠে এক প্ৰকাৰ গুৱাহাটী মেডিকেল কলেজৰ অধীনত 4টাকৈ লেব কাম আৰম্ভ কৰিব হি যি নহওক আজিৰ দিনত দিছ ইজ দ্য 3rd লেব আণ্ডাৰ গুৱাহাটী মেডিকেল কলেজ এণ্ড মই ভাবোঁ যে দিছ ইজ এ ইউনিক এচিভমেণ্ট আৰু মই ডেটাৰ ওপৰত ভিত্তি কৰি ক'ব নোৱাৰোঁ কিন্তু য'ত এটা লেব প্ৰতিষ্ঠা কৰাৰ কাৰণেই মেডিকেল কলেজবিলাকত এটা প্ৰচেষ্টা চলি আছে বহুতখিনি কষ্ট কৰিব লাগে তাৰ তুলনাত 3টাকৈ লেব
কাৰ্যক্ষম কৰি তোলাটো মই ভাবোঁ যে দিছ ইজ এ ইউনিক এচিভমেণ্ট ফৰ দ্য ষ্টাফ এণ্ড ফেকাল্টিজ অফ গুৱাহাটী মেডিকেল কলেজ। ইতিমধ্যে গুৱাহাটী মেডিকেল কলেজে আপোনালোকে জানে যে দিছ চাইট ৱাজ ৰিকগনাইজ বাই ICMR 8 ফেব্ৰুৱাৰী 2020 চনত ইয়াক ICMRে স্বীকৃতি দিছিল আৰু আজিৰ দিনটোলৈকে ইতিমধ্যে অকল গুৱাহাটী মেডিকেল কলেজতে 40,770টা টেষ্ট সম্পন্ন কৰা হৈছে। আমাৰ বাবে এইটো এটা ভাল খবৰ যে যোৱা কেইদিনমান আগতে আমি এটা সংকল্প লৈছিলোঁ যে আমি ডেইলি 10,000 টেষ্ট কৰিম আৰু যোৱাকালি আমি ডেইলি 10,000 টেষ্টৰ প্ৰথম যিটো এচিভমেণ্ট সেইটো আমি পাইছিলোঁ। কাৰণ মই আপোনালোকক সম্বোধন কৰাৰ দিনাখন 3,17,000 টেষ্ট আছিলে, যোৱাকালি আমাৰ টেষ্ট গৈ 3,27,000 হয়গৈ। অৰ্থাৎ আমাৰ টেষ্ট গড়ে দৈনিক 10,000 কৰাৰ যিটো পৰিকল্পনা আছিলে অন্তত প্ৰথম দিনটোত আমি সফল হৈছিলোঁ। অনাগত দিনবিলাকত দেখা যাব যে আমি সেই ট্ৰেণ্ডটো ৰাখিব পাৰোঁ নে নোৱাৰোঁ। আজি এই কাৰ্যসূচীৰ লগতে ৰজিতা খুৱাই আমাৰ গুৱাহাটী মেডিকেল কলেজত আমি আৰু এটা খুব সুন্দৰ নতুন মেচিন এটা ইকুইপমেণ্ট এটা আমি আনিবলৈ সক্ষম হৈছোঁ। সেইটো হৈছে 3D টেকন'লজিৰে এইটো ডিজিটেল মেম'গ্ৰাফি। এইটো ডিজিটেল মেম'গ্ৰাফি উইথ টম'চিন্থেছিছ। আপোনালোকে জানে যে মেম'গ্ৰাফি মেচিনটো ইউজ কৰা হয় আমাৰ বিশেষকৈ মহিলাসকলৰ ব্ৰেষ্ট কেঞ্চাৰ চিনাক্ত কৰাৰ বাবে আৰু বায়পচি কৰা হয় যদি ইণ্ডিকেশ্যন পোৱা যায়। এই যিটো মেচিন, এই মেচিনটো এনেকুৱা ধৰণে ইয়াক প্ৰস্তুত কৰা হৈছে যে খুব যদি একেবাৰে নৰ্মেল মেম'গ্ৰাফিত ধৰিব নোৱাৰাও যদি ক'ৰবাত কিবা এটা সৰু ইংগিত এটাও আছে, এই এডভান্স মেম'গ্ৰাফিটোৱে সেই ইংগিতটোও কেপচাৰ কৰি ল'ব পাৰে। সেইকাৰণে এইটো এডভান্স মেম'গ্ৰাফি বুলি কোৱা যায়। অলদো নৰ্মেল মেম'গ্ৰাফিজ আৰ ভেৰি কমন, কিন্তু এই মেম'গ্ৰাফিটো ইট ইজ এ এডভান্স মেম'গ্ৰাফি আৰু এই এডভান্স মেম'গ্ৰাফিটোৰ লগতে বায়পচিও কৰি দিব পৰা ইয়াতেই ইনবিল্ড ব্যৱস্থাটো বনাই ৰখা হৈছে। গতিকে এইটো আমাৰ এটা গুৱাহাটী মেডিকেল কলেজত ডাঙৰ এটা সংযোজন হ'ল। আজিৰ পৰা আমি গুৱাহাটীত 12খন চিকিৎসালয়ত MMCH, GMCH ইজ ইনক্লুডেড, আজিৰ পৰা আমি COVID-19ৰ পৰীক্ষা আৰম্ভ কৰিছোঁ। বহুত লোক আছে যোনে MMCH বা GMCHত আহিব বেয়া পায়, কাৰণ তেওঁলোকৰ ভাবে যে আমি ইয়াত আহিলে আমাৰ কিজানি আকৌ হৈ যায়, কাৰণ ইয়াত বহুত পেচেণ্ট দিনটোত আহি থাকে। তাৰ পৰিপ্ৰেক্ষিতত আমি আৰু এই মুহূৰ্তত লালমাটিৰ সোৱাব টেষ্ট চেণ্টাৰত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পাৰ্কিং এৰিয়াত হ'ব সোৱাব টেষ্ট, ট্ৰাকৰ চালক কৰ্মচাৰীৰো নমুনা লোৱা হ'ব। গুৱাহাটীৰ 12টাকৈ স্থানত চলি আছে সোৱাব টেষ্টিং। লালমাটিতো স্থাপন কৰা হৈছে সোৱাব সংগ্ৰহ কেন্দ্ৰ আৰু এয়া তাৰ পৰাই পোনপটীয়া সম্প্ৰচাৰ। আমাৰ যিসকলে লোডিং আনলোডিঙৰ লগত জড়িত হৈ আছে সকলোৱে যাতে এই টেষ্ট কৰায় তাৰ বাবে মই অনুৰোধ জনাইছোঁ আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু কামৰূপ জিলা মেট্ৰ' প্ৰশাসনকো তেওঁলোকৰ সুন্দৰ কাৰ্যৰ বাবে ধন্যবাদ জনাইছোঁ। এয়া আছিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু লালমাটিৰ যি আজি ইয়াত সোৱাব চেণ্টাৰ ইতিমধ্যে মুকলি কৰিছে আৰু তাৰে কিছু পোনপটীয়া দৃশ্য বৰ্তমান DY365 দৰ্শকসকলক দেখুৱাই গৈছোঁ। বিশেষকৈ বহিৰাজ্যৰ পৰা অহা যিসমূহ ট্ৰাক চালক আছে, হেণ্ডিমেন আছে বা কৰ্মচাৰী আছে, সেই কৰ্মচাৰীসমূহক সোৱাব সংগ্ৰহ কৰাৰ বাবে এই অভিযান ইতিমধ্যে আৰম্ভ কৰিছে আৰু অমল ঠাকুৰে বৰ্তমান দেখুৱাই গৈছে ইয়াৰ পৰিৱেশ।
লালমাটিৰে স্বাব সংগ্ৰহ কেন্দ্ৰতে আছে আমাৰ সাংবাদিকদ্বয় সুব্ৰত আৰু দীপাংকৰ পোনপটীয়াকৈ আহিছোঁ কিমান সংখ্যক লোক তালৈ আহিছে বিশেষকৈ স্বেচ্ছাসকলকে স্বাব টেষ্ট কৰোৱাৰ বাবে আহ্বান জনোৱা হৈছে তেনে ক্ষেত্ৰত কি পৰিৱেশ দেখিবলৈ পোৱা গৈছে হয় স্নিগ্ধাৰেখা আমি গুৱাহাটী মহানগৰীত যি 12টাকৈ স্থান এই মুহূৰ্তত স্বাব সংগ্ৰহ কৰাৰ বাবে যি চেণ্টাৰ মুকলি কৰিছে সেই কেন্দ্ৰসমূহৰ পৰিৱেশসমূহ আমি দেখুৱাই গৈছিলোঁ আৰু এই মুহূৰ্তত লালমাটিৰ পৰা কিছু পৰিৱেশ দেখুৱাইছোঁ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কিছু সময় পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যি সংবাদমেল সম্বোধন কৰিছিল তাৰ পৰা তেওঁ পোনপটীয়াকৈ আহি লালমাটিত আহি মুহূৰ্তত উপস্থিত হৈছে আৰু লালমাটিত বিশেষকৈ যিসমূহ বহিৰাজ্যৰ পৰা অহা ট্ৰাক থাকে যি বাহন প্ৰৱেশ ঘটে গুৱাহাটী মহানগৰীত সেই ট্ৰাকসমূহক বিশেষকৈ টাৰ্গেট কৰি লোৱা হ'ব এইসমূহ চেণ্টাৰৰ জৰিয়তে আৰু বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ পাৰত যিসমূহ পেট্ৰল পাম্প আছে পেট্ৰল ডিপু আছে তাৰ লগে লগে ধাবা আৰু সেই বিশেষকৈ ধাবাসমূহৰ কৰ্মচাৰীসমূহকো ইয়ালৈ আনি স্বাব সংগ্ৰহ কৰিব ৰাজ্যৰ স্বাস্থ্য বিভাগে আৰু সেই ধাবাসমূহতে বিশেষকৈ ট্ৰাক চালকসকলৰ লগতে চালক হেণ্ডিমেন যিসমূহ কৰ্মচাৰী থাকে তাত তেওঁলোকে আহাৰ গ্ৰহণ কৰে বহুজন লোকৰ সৈতে তেওঁলোক সংস্পৰ্শলৈ আহে গতিকে সেই সকলো লোকক ইয়ালৈ আনি তেওঁলোকক স্বাব সংগ্ৰহ কৰিব আৰু কৰি তেওঁলোকৰ ৰিজাল্টসমূহ প্ৰদান কৰা হ'ব কিন্তু এই মুহূৰ্তত এই বিশেষকৈ চেণ্টাৰটো মুকলি কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু পোনপটীয়াকৈ বৰ্তমান অমল ঠাকুৰীয়াই সেই দৃশ্যসমূহ দেখুৱাই গৈছে আৰু এই মুহূৰ্তত প্ৰায় 200ৰো অধিক হ'ব ট্ৰাক চালক হেণ্ডিমেন আহি তেওঁলোকে নিজৰ স্বাবসমূহ ইয়াত দিব তেওঁলোকে বৰ্তমান পঞ্জীয়ন তেওঁলোকে কৰি উঠিছে স্বাস্থ্যমন্ত্ৰীগৰাকী আছে যদি আমি জানিব চেষ্টা কৰোঁ আমি স্বাস্থ্যমন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া ল'ব চেষ্টা কৰিম আৰু তেওঁ জনাব কি কি বিভাগ বা কি কি কৰ্মচাৰী এই স্থানলৈ আহিব তেওঁলোকে স্বাব দিব আমি স্বাস্থ্যমন্ত্ৰীগৰাকীৰ আমি ভাষ্য মূৰত ল'ব বিচাৰিছোঁ আমি অলপ আগতে গুৱাহাটী মেডিকেল কলেজত মই কৈছিলোঁ যে আজিৰ পৰা আমি গুৱাহাটীত টাৰ্গেটেড ছাৰ্ভিলিয়েঞ্চ যিটো প্ৰগ্ৰেম সেইটো আমি আৰম্ভ কৰিম বিশেষকৈ কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ আমিনগাঁৱৰ পৰা আৰম্ভ কৰি খানাপাৰা পৰ্যন্ত যিমান ট্ৰাকৰ পাৰ্কিং লটছ আছে গুদাম আছে সেইবিলাকত আমি আপোনালোকে দেখাৰ দৰে কালেকশ্যন বুথ বহুৱাইছোঁ আৰু ইয়াত থকা কৰ্মচাৰীসকলৰ পৰা আমি চেম্পুল ল'ম আমি পৰীক্ষা কৰিম আৰু মাজে মাজে আমি এই ধৰণে পৰীক্ষা লৈ থাকিম যাতে কোভিড ধৰা পৰাৰ লগে লগে আমি ব্যৱস্থা ল'ব পাৰোঁ আৰু মই ভাবোঁ যে এই অঞ্চলখিনিত যদি আমি ভাল কৰি চেম্পুল ল'ব পাৰোঁ পৰীক্ষা ল'ব পাৰোঁ তেতিয়াহ'লে আমি গুৱাহাটীত কোভিড সম্প্ৰসাৰণৰ পৰা আমি মহানগৰখনক বচাব পাৰিম ইয়াতে আমাৰ শিক্ষকসকলে সহায় কৰিছে ভলেণ্টিয়াৰী কিছু NGOই সহায় কৰিছে আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী মহানগৰ আৰক্ষীয়ে এই গোটেই কামখিনি পৰিচালনা কৰিছে আমি NHMৰ পৰা যিমানখিনি সহায় কৰিব পাৰিছোঁ কৰিছোঁ কিন্তু গোটেই ইনিচিয়েটিভটো বেচিকেলি কামৰূপ ডিষ্ট্ৰিক্ট মেট্ৰ' এডমিনিষ্ট্ৰেশ্যন আৰু কামৰূপ জিলা প্ৰশাসনে লৈছে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ দুদিনৰ মূৰে মূৰে আমি গম পাইছোঁ এভৰি 2 days আমি টোটেল 50,000 চেম্পুল কালেক্ট কৰিম গুৱাহাটীত গোটেইখিনি চেম্পুলৰ ৰিজাল্ট মই এদিন আপোনালোকক একেলগে দি দিম অহাকালি গধূলি আমি কাম বন্ধ নকৰোঁ কাৰণ ভাৰত চৰকাৰে খুব দৃঢ় নিৰ্দেশ দিছে যে ট্ৰাকৰ যাতে গতি চালনাত কোনো বাধা নাহে গতিকে দুইটা কাম সমান্তৰালভাৱে চলি থাকিব চেম্পুলো চলি থাকিব আৰু ট্ৰাকৰ লোডিং আনলোডিঙৰ কামো চলি থাকিব আমি তেওঁলোকক বন্ধ কৰিব নোৱাৰোঁ নাই ইয়াতে হৈ থাকিব ইয়াতে এইটো পাৰ্কিং লটৰ ওপৰত আমাৰ নজৰটো সদায় থাকিব আজি আমি চেম্পুল ল'লোঁ লৈ 10 দিন পিছত ইয়াত আকৌ আমি ঘূৰি আহিম কাৰণ 10 দিনৰ মাজততো আকৌ হ'ব পাৰে আকৌ 7 দিনৰ পিছত আকৌ আমি ইয়াত ঘূৰি থাকিম তাৰমানে গুৱাহাটীত এই ট্ৰাকৰ লটছবিলাকৰ ওপৰত আমাৰ চোকা দৃষ্টি কোভিড চলি থকা পৰ্যন্ত চলি থাকিব কেৰেলাৰ পৰা প্ৰায় 25,000 মানুহ আহিছে নগাঁও আৰু মৰিগাঁৱত মানুহ ৰাখিব পৰা অৱস্থাত নাই ভৰি গ'ল এতিয়া তেওঁলোকৰ বহুত মানুহ কালি আমি বকো পৰ্যন্ত ৰাখিছোঁ 20 তাৰিখলৈকে কোভিড মানে আমাৰ কেৰেলাৰ পৰা 25,000 মানুহ আহিব
সেই মানুহখিনিক ৰাখিবৰ কাৰণে আমি খানাপাৰা সৰুসজাই আৰু কামৰূপ মহানগৰ জিলাত বহুত জাগা ৰেডি কৰিছোঁ কাৰণ এই মানুহসকল আহিব নগাঁও মৰিগাঁও হোজাই বৰপেটা আদি জিলাত তাতে ৰাখিবৰ কাৰণে ব্যৱস্থা নাই সেইকাৰণে আমি ইয়াতে ৰাখাৰ কাৰণে খানাপাৰা আদি আমি ৰেডি কৰি লৈছোঁ ইয়াতে নৰ্মেল চব কোভিড চেণ্টাৰ 200-250 কৰি থাকে গতিকে টোটেল 25,000 মানুহ আমি পাম 20 তাৰিখৰ আগতে কৰি যাব কিন্তু মানুহ হস্পিটেলত ইমান নাই ৰিলিজো হৈ আছে গতিকে 5,000ৰ সংখ্যা বাঢ়িব কিন্তু হস্পিটেলত থকা লোক 5,000 নহয় কাৰণ আমি ৰিলিজো দিব পাৰিছোঁ আৰু কালি এটা নতুন মেডিচিন এটা অক্সফৰ্ডে এনাউন্স কৰিছে সেই মেডিচিনটো যদি আমি ব্যৱহাৰ কৰাৰ কাৰণে ভাৰত চৰকাৰৰ অনুমতি পাই যাওঁ তেতিয়ালে মই ভাবোঁ যে ৰিলিজৰ সংখ্যাটো আৰু বাঢ়ি যাব নাই এতিয়ালৈকে এইটো নৰ্মেলি এভেইলেবল ষ্টেৰইড হয় এতিয়ালৈকে আমি মজুত কৰা নাই কাৰণ যোৱাকালিহে নিউজটো গম পাইছোঁ এতিয়া যদি ICMR বা আমাৰ ডাইৰেক্টৰ জেনেৰেল হেল্থে এইটো ট্ৰিটমেণ্ট প্ৰট'কলত আনি দিয়ে লগে লগে আমি কিনিব লাগিব আমি এনে যোগাযোগবিলাক কৰি ৰাখিছোঁ সেইটো পিছত ডিজন কৰিছে ICMR আমি কৰি ল'ম আমাৰ ব্যৱস্থা বহুত বাঢ়ি গৈ আছে টেষ্টিং লেব আমাৰ টেষ্টিং কেপাচিটি আমাৰ হস্পিটেল আমাৰ ICU আজি আমাৰ প্ৰিপেৰেশ্যনটো মই গৌৰৱ নকৰোঁ কিন্তু এইটো এটা খুব ভাল পজিশ্যনত আছে গতিকে আমি চম্ভালি ল'ম কৈ আহিছোঁ মই তাতে ধন্যবাদ জনাইছোঁ স্বাস্থ্যমন্ত্ৰীগৰাকী স্নিগ্ধাশিখা লালমাটিৰ পৰা কিছু পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ GMCHৰ পৰা পোনপটীয়াকৈ স্বাস্থ্যমন্ত্ৰীগৰাকী এই মুহূৰ্তত আহি লালমাটিত উপস্থিত হৈছে আৰু আহি ইয়াৰে যি স্বাব টেষ্ট সংগ্ৰহৰ যি কেন্দ্ৰ আছে কেন্দ্ৰটো মুকলি কৰিছে তাৰে কিছু পৰিৱেশ বৰ্তমান দৰ্শকসকলক দেখুৱাই গৈছোঁ দীপাংকৰ জানিব পৰা মতে যিসমূহ সেই পথছোৱা যিসমূহ কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে গঢ় দিয়া হৈছে হোটেলসমূহত সেই হোটেলসমূহলৈ আজি স্বাস্থ্যমন্ত্ৰী যোৱাৰ কথা আৰু হোটেলসমূহৰো সমূহ কৰ্মচাৰীৰ আজি স্বাব টেষ্ট কৰাৰ কথা স্বাব টেষ্ট লোৱাৰ কথা ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী স্বাস্থ্যমন্ত্ৰী কি হ'ব বা সেই হোটেলসমূহক ইতিমধ্যে কোৱা হৈছে নেকি এই বিষয়টোত নিশ্চয় স্নিগ্ধাশিখা ইয়াৰ পিছত স্বাস্থ্যমন্ত্ৰীগৰাকী পোনপটীয়াকৈ যাব গড়চুকত থকা পৰশুৰাম যিখন হোটেল আছে তাতেও বিশেষকৈ কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে বৰ্তমান গঢ়ি তোলা হৈছিল আৰু সেই চেণ্টাৰসমূহত যিসমূহ কৰ্মচাৰী আছে বা হোটেলৰ যিসমূহ কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলৰ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ কৰ্মীয়ে গৈ তাৰ পৰা স্বাব সংগ্ৰহ কৰিব আৰু সেইসমূহ নমুনা সংগ্ৰহ কৰাৰ পিছত কাইলৈ সন্ধিয়াৰ ভিতৰত সেইসমূহ ফলাফল ঘোষণা কৰা হ'ব আৰু এই মুহূৰ্তত লালমাটিত যিহেতু প্ৰথমগৰাকী স্বেব দিয়া এগৰাকী ট্ৰাক চালক আমি দেখিবলৈ পাইছোঁ বহুত দূৰ দূৰণিৰ পৰা আহে সেই ট্ৰাক চালকসকল সামগ্ৰী কঢ়িয়াই আনে গুৱাহাটী মহানগৰীলৈ আৰু আহি তেওঁলোকে বিভিন্ন ৰাজপথছোৱাত কেইবাখনো ৰাজ্যত তেওঁলোকে অতিক্ৰম কৰে কেইবাজনো লোকৰ সৈতে তেওঁলোক সংস্পৰ্শলৈ আহে তাৰপিছত তেওঁলোকৰ গতিবিধিসমূহ বা তেওঁলোক কি পৰ্যায়ত আছে এইসমূহ বিষয় জানিবৰ বাবে বৰ্তমান ৰাজ্যৰ স্বাস্থ্য বিভাগে এনেকুৱা ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে যি কাৰ্যসূচীত বিশেষকৈ ট্ৰাক চালক হেণ্ডিমেন ধাবা পেট্ৰল পাম্পসমূহ এইসমূহ বিভাগৰ কৰ্মচাৰীসকলক বৰ্তমান এই বিষয়টোলৈ আওতালৈ আনিছে আৰু সেইসকল কৰ্মচাৰীৰ যি স্বেবসমূহ বৰ্তমান ইয়াত সংগ্ৰহ কৰা হৈছে আৰু এই সংগ্ৰহ কৰাৰ যিসমূহ নমুনা থাকিব সেই নমুনাসমূহ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনাইছে যে কাইলৈ সন্ধিয়াৰ ভিতৰত সেইসমূহ নমুনা তেওঁলোকৰ ফলাফল জনোৱা হ'ব স্নিগ্ধাশিখা আপুনি উল্লেখ কৰিছে দীপাংকৰ যে কাইলৈ স্বাব টেষ্টৰ ফলাফল ওলোৱা হ'ব বা কাইলৈ যিসমূহ টেষ্ট আজি লোৱা হৈছে সেই টেষ্টসমূহৰ ফলাফল ওলোৱা হ'ব ইমান খৰতকীয়া হ'বগৈ নে ফলাফল কাৰণ ইয়াৰ পূৰ্বৰ যিখিনি আমি দেখিছোঁ স্বাব লোৱাৰ প্ৰায় 3-4 দিন পিছতে তাৰ ৰিপৰ্টবিলাক পোৱা গৈছিল তেনেক্ষেত্ৰত আপুনি উল্লেখ কৰিছে যে যেতিয়া স্বাব টেষ্টৰ সংগ্ৰহৰ যি স্থান ইতিমধ্যে কেইবাটাও গঢ়ি তোলা হৈছে সেই হেতুকে খৰতকীয়া হ'ব বুলি কিন্তু কাইলৈ আজি যিসমূহ লোকৰ স্বাব লোৱা হ'ব কাইলৈ পৰীক্ষাৰ ফলাফল ওলোৱাটো সম্ভৱ হ'বনে
নিশ্চয় আমি সেই প্ৰশ্নটোকে আমি কিছু সময় পূৰ্বে স্বাস্থ্যমন্ত্ৰীগৰাকীক আমি অৱগত কৰাইছিলোঁ যে কিদৰে এইটো সম্ভৱ হ'ব পাৰে, কিয়নো এই মুহূৰ্তত গুৱাহাটী মহানগৰীত প্ৰায় 50,000 লোকক এই স্বাব পৰীক্ষাৰ আওতালৈ অনা হৈছে আৰু সেই 50,000 লোকৰ পৰীক্ষা হয়তো 2-3 দিন লাগিব। আমিও বাৰম্বাৰ কৈছোঁ, কিয়নো এনেকুৱা ধৰণৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা হওক বা যি সংখ্যক লোকৰ এই মুহূৰ্তত এই পৰীক্ষাৰ আওতালৈ অনা হৈছে সেই লোকৰ কিন্তু ফলাফলসমূহ হয়তো 3-4 দিন পিছত তেওঁলোকক যোগান ধৰা হৈছিল। কিন্তু এইবাৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনাইছে যে এই বিষয়টোক বৰ্তমান খৰতকীয়াকৈ তেওঁলোকে পৰ্যবেক্ষণ কৰিব আৰু ইতিমধ্যে গুৱাহাটী মহানগৰীত কেইবাটাও লেবৰেটৰীত ইতিমধ্যে সাজু কৰি তোলা হৈছে, আনকি বহিৰাজ্যৰ লেবৰেটৰীসমূহলৈ বৰ্তমান এই নমুনাসমূহ প্ৰেৰণ কৰিব। তাৰপিছত এই ফলাফলসমূহ অতি শীঘ্ৰে ফলাফলসমূহ তেওঁলোকে যোগান ধৰিব বুলি ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীগৰাকী জনাইছে। আৰু এই মুহূৰ্তত অমল ঠাকুৰে দেখুৱাব কেইবাজনো ইয়াৰ ট্ৰাক চালক হেণ্ডিমেন আমি দেখিবলৈ পাইছোঁ। कहाँ से आए आप? लाल मट्टी प्रकाश खटा से। टेस्ट करेंगे यहाँ पे? हाँ टेस्ट करेंगे। नाम दिया हो गया? हाँ এইসকল লোক এই মুহূৰ্তত পঞ্জীয়ন তেওঁলোকে কৰি লৈছে। कहाँ से आए? यही सिगरेट कंपनी से। ইয়াৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ যিসমূহ পাৰৰ কোম্পানীসমূহ আছে, যিসমূহ প্ৰতিষ্ঠান আছে, পেট্ৰল পাম্প আছে, ধাবাৰ কথা কওঁ, আদি বিভিন্ন বিষয় যিসমূহ সামৰি তাত যিসমূহ কৰ্মৰত কৰ্মচাৰী থাকিব সেই কৰ্মচাৰীসকলক এই ইয়ালৈ অনা হৈছে আৰু যিসমূহ কৰ্মচাৰী ইয়ালৈ আহিব পৰা নাই দীপাংকৰ এই মুহূৰ্তত আপোনাক